অসমৰ আনাৰস খেতি সমাদৃত হৈছে বিশ্বৰ বজাৰত। ইয়াৰ উৎপাদনেৰে উপকৃত হৈছে আনাৰস উৎপাদনকাৰীসকলে। বজাৰৰ চাহিদা পূৰণ, কৃষকৰ বৰ্ধিত উপাৰ্জনেৰে অসম এতিয়া আনাৰস উৎপাদনতো দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। কাৰ্বি আংলং, এনচি হিলছ আৰু কাছাৰ হৈছে ৰাজ্যখনৰ মুখ্য আনাৰস খেতি কৰা জিলা। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত দেশৰ মুঠ আনাৰসৰ 40%তকৈও অধিক উৎপাদন হয় আৰু ইয়াৰে প্ৰায় 90-95% খেতি জৈৱিক পদ্ধতিৰে কৰা হয়। আনাৰস খেতিৰ বিষয়ে কিছু তথ্য আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে। আনাৰস খেতিৰ বাবে আৰ্দ্ৰ ঋতুৰ প্ৰয়োজন। অধিক বৰষুণ হোৱা ঠাইত ভালদৰে খেতি কৰিব পাৰি। আনাৰসৰ তাপ সহ্য কৰাৰ বিশেষ ক্ষমতা নাই, সেয়েহে গৰম জলবায়ু থকা এলেকাত ইয়াক খেতি কৰিব নোৱাৰি। আনাৰস খেতিৰ বাবে তাপমাত্ৰা 22ৰ পৰা 32 ডিগ্ৰীৰ ভিতৰত হ'ব লাগে। আনাৰসৰ বিভিন্ন জাতসমূহ হৈছে মাটিকিউ, কুইন আৰু মৌৰিচিয়াছ। উপযুক্ত নলা নৰ্দমা থকাৰ লগতে অলপ পৰিমাণে এচিড থকা যিকোনো মাটিতে আনাৰস খেতি ভাল হয়। আনাৰসৰ বাবে সাধাৰণতে উষ্ণ আৰু নাতিশীতোষ্ণ জলবায়ু উপযোগী। আনাৰস গছ ৰোৱাৰ পৰা 20ৰ পৰা 24 মাহৰ ভিতৰত গুটি ধৰে। ফলৰ ওপৰৰ অংশত থকা আগটো ফল ছিঙাৰ পাছত তাৰ পৰা ছিঙি ৰুলেই নতুন গজালি ওলায়। ই এবিধ গুল্ম উদ্ভিদ। ইয়াৰ গুৰিৰ পৰাও পোখা মেলিও নতুন গছ গজে। আনাৰসৰ উৎপাদন ইয়াৰ শিপাৰ পৰা ওলোৱা গজালি ৰোপণ কৰি বৃদ্ধি কৰিব পাৰি। ইয়াৰ ডালৰ অংশ কাটি আনি ৰোপণ কৰি আৰু মূৰৰ অংশ ৰোপণ কৰিব লাগে। আৰু এইখিনি ৰোপণ কৰিবলৈ আনাৰসজোপাৰ বয়স কমেও 5ৰ পৰা 6 মাহ হ'ব লাগে। তাৰ পিছত ৰোপণ কৰা অংশবিলাক 12 মাহৰ ভিতৰতে ফুলিব ধৰে, কিন্তু মূৰৰ অংশ ৰোৱাৰ 19ৰ পৰা 20 মাহ পিছতহে ফুল ফুলে। ৰোৱাৰ সময় এপ্ৰিলৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ৰোপণ কৰিলে আনাৰসৰ বৃদ্ধি উন্নত মানৰ হয়। এবছৰত প্ৰায় 3-4 মান আনাৰস গছৰ মাজত গজা ঘাঁহ বনবিলাক নিৰ্মূল কৰিব লাগে। হাতেৰে চাফ চিকুণ নকৰি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেও পৰিষ্কাৰ কৰিব পাৰি অপতৃণসমূহ। ডিউৰন নামৰ ঔষধবিধ প্ৰথম বছৰত ব্যৱহাৰ কৰি ঘাঁহ বন চাফ চিকুণ কৰিব পাৰি। আনহাতে খৰাং বতৰত সূৰ্যৰ তাপৰ পৰা ফলবিলাক বেয়া নহ'বৰ বাবে আনাৰসৰ বাগানত দৈনন্দিন পানী দিব লাগে। সূৰ্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ সাময়িকভাৱে ছাপৰাৰ ব্যৱস্থা কৰিব লাগে। পুৰত ফলবিলাক ইয়াৰ পাতবিলাকেৰে ঢাকি দি সূৰ্যৰ তাপ আৰু বিভিন্ন আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি। আনাৰস খেতিত বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। ইয়াৰ ভিতৰত আনাৰসত ফুটি পোক সৃষ্টি কৰা ৰোগ সঘনাই দেখা পোৱা যায়। এই ৰোগে আনাৰসৰ লগতে কহৰক ক্ষতি সাধন কৰে। মাটি কঁঠালৰ ক্ষতি সাধন কৰা পোকবোৰৰ ভিতৰত চৰখা, ফুটি ইত্যাদি সাধাৰণতে দেখিবলৈ পোৱা যায়। কিন্তু আনাৰসৰ খেতি কৰিবলৈ প্ৰতি হেক্টৰ মাটিত 20 কিলোগ্ৰাম কীটনাশক পানীত মিহলাই ছটিয়াব লাগে। আনাৰস খেতিত ব্যৱহৃত কীটনাশকৰ ভিতৰত অৰ্গেন ফছফেট, অৰ্গেন ক্লৰিনেছ আদিয়েই উল্লেখযোগ্য। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।